ঢেকিয়াজুলিৰ শীতলমাৰীস্থিত নিৰ্মীয়মান সৌৰশক্তি যি প্ৰকল্পত এই প্ৰকল্পত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ এই যি সৌৰশক্তি প্ৰকল্পত যিসকল শ্ৰমিকে কাম কৰিছিল তেওঁলোকক চৰম প্ৰৱঞ্চনা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ প্ৰতিবাদত শ্ৰমিকসকলে তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাম ইয়াৰ যি প্ৰৱেশদ্বাৰত তেনেধৰণে শ শ শ্ৰমিক যিসকল লোকে এই ঢেকিয়াজুলিৰ শিঙৰীস্থিত সৌৰশক্তি যি বৃহৎ প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে এই সৌৰশক্তি প্ৰকল্পত যিসকল লোকে কাম কৰিছিলে তেওঁলোকক এই কোম্পানীটোৱে প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ প্ৰতিবাদত এনেধৰণে ইয়াৰ যিসকল লোকে কাম কৰিছিলে তেওঁলোকে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ঘটনাস্থলীত আৰক্ষীৰ লোক ইয়াত আহি উপস্থিত হৈছে মই দেখুৱাইছোঁ এয়া হৈছে ঢেকিয়াজুলিৰ যি শীতলমাৰীত এক বৃহৎ এটা সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে ইয়াত যিসকল লোকে কাম কৰিছিল তেওঁলোকক এই যি সৌৰশক্তি প্ৰকল্পটোৱে আচলতে চৰম বঞ্চনা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে যিসকল লোকে কাম কৰিছিল তেওঁলোকৰ প্ৰাপ্য যি ধন পাব লগা আছে সেই ধন আজিৰ প্ৰতি তেওঁলোকে আদায় দিয়া নাই আৰু ইয়াকে লৈ যিসকল লোক তেওঁলোকে ইয়াতে কাম কৰিছিলে তেওঁলোকে এই মুহূৰ্তত ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে এই সৌৰশক্তি প্ৰকল্পৰ প্ৰৱেশদ্বাৰত মই দেখুৱাইছোঁ সৌৰশক্তি যি নিৰ্মাণ কাৰ্য চলি আছে এই প্ৰৱেশদ্বাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু ইয়াত আজি কাম বন্ধ কৰা হৈছে মই দেখুৱাইছোঁ শ শ শ্ৰমিক ইয়াতে তেওঁলোকে এই প্ৰৱেশদ্বাৰত এনেধৰণে ভিৰ কৰিছে মই সবিশেষ তেওঁলোকৰ সৈতে কথা পাতিম কাৰণটো কি হৈছে কিহৰ কাৰণে তেওঁলোকে এনেধৰণে ভিৰ কৰিছে কি হৈছে আপোনালোকৰ মানে কথাটো হ'ল আমি ইয়াতে আজি প্ৰায় এবছৰেই হ'ল কাম কৰি আছিলোঁ তাৰ পৰা আমি বহুত পইচা পাবলৈ আছে দৰমহাও পোৱা নাই আৰু কি প্ৰকল্পটো কি আপোনাৰ এইটো হৈ গ'ল আপোনাৰ সোলাৰ প্ৰজেক্ট চেণ্ট্ৰেল প্ৰজেক্ট বুলি কৈছে তো ইয়াত মানে যিটো কোম্পানীয়ে কাম লৈছে উৎপাদন হ'ব যিটো কোম্পানীয়ে কাম লৈছে সোলাৰ ৱৰ্ল্ড তেওঁলোকে মানে বিভিন্ন জেগা বা তেলেংগানা বিহাৰ ইউ পি পৰা বিভিন্ন কোম্পানী আনিছে ঠিকাদাৰ কি কোম্পানী লৈছে এইবিলাক নাম ধৰি লওক আপোনাৰ SK আছে SBN আছে তাৰপিছত আপোনাৰ আপ পাৱাৰ বুলি এনেকৈ বিভিন্ন ভেণ্ডাৰ কোম্পানী আহিছে তেখেতসকলে ইয়াৰ লোকেল মানে ল'ৰাসকল আমাক কামত লগায় আৰু পইচাসমূহ দিবৰ সময় যেতিয়া হয় এটা এটাকৈ পলাই যায় আকৌ নতুন কোম্পানী আহে ইয়াত আহি আমি যেতিয়া কমপ্লেইন দিওঁ ইনচাৰ্জে কৈ হ'ব আমি মিলাই আছোঁ তোমালোকে ধৈৰ্য ধৰা একো নকৰিবা বুলি কৈ আজি 9 মাহ হৈ গ'ল তাৰপিছত প্ৰলোভন আহে কেতিয়াবা কাগজ লিখি দিয়ে কেতিয়াবা চেক দিয়ে চেকসমূহ বাউন্স হৈ আছে চবৰে আপোনাৰ কিমান দিন ধৰি পইচা পোৱা নাই মোৰ আজি প্ৰায় 9 মাহ হৈ গ'ল আপুনি কিমান পাব লগা মই এতিয়া বৰ্তমান ইয়াৰ পৰা 1,85,000 টকা পাম কি কাম কৰিছিল আপুনি মই কোম্পানীতে কাম কৰিছিলোঁ ছুপাৰভাইজাৰ হিচাপে আপুনি ইউ পি পাৱাৰ কোম্পানী এটা ভেণ্ডাৰ আহিছিল সেই ভেণ্ডাৰটোৰ আণ্ডাৰত আজি কিয় আপোনালোকে ইয়াতে ওলাই আহিছে মানে অতিষ্ঠ হৈছোঁ আৰু কিমান আহি থাকিম কিমান কৈ থাকিম কথা কৈ আছোঁ হ'ব কৈ আছে আজি 8-9 মাহ হৈ গ'ল ইনচাৰ্জজনে বহুতবাৰ আমাক কথা দিছে সেই ইনচাৰ্জজনে আজি কৈ আছে এতিয়া নাই আমিতো পইচা চব দি দিলোঁ আমি ইমানবাৰ আহি কোৱাৰ পিছত তেখেতে আমি আনকি সেই ভেণ্ডাৰৰ মানুহক ধৰিও আনি দিলোঁ তেতিয়া আনি ধৰি কথা পাতিলোঁ আমাৰ লোকেল IC ছাৰেও গম পায় সকলোৱে গম পায় বাৰে এইটো মানে আপোনাৰ ইয়াত খালি আলোচনাই হৈ আছে আজিলৈকে কোনো ধৰণৰ কাম হোৱা নাই 9 মাহ ধৰি পইচা হয় সেইকাৰণে আজি আপুনি কি কাম কৰিছিলে হয় আমি ইয়াতে কাম কৰিছিলোঁ ইয়াতে তেখেতে যি ধৰণে কথাখিনি কৈছে যে বাহিৰৰ পৰা মানে ইয়াত বহুকেইখন কোম্পানী ইয়াতে মানে কাম কৰিবলৈ আহিছিলে ঠিক তেনেধৰণে আমি আহিছিলোঁ আপোনাৰ ইউ পি পাৱাৰ নামৰ এটা কোম্পানী ইয়াতে মাজতে কাম কৰি আছিলে সিহঁতৰ মানে প্ৰথম ষ্টাৰ্টিঙৰ পৰাই তো তেতিয়া সেই ইউ পি পাৱাৰৰ কোম্পানীক কাম দিছিলে সিহঁতে সোলাৰ ৱৰ্ল্ডে GBN কাম দিছিলে গতিকে সিহঁতৰ আণ্ডাৰত আমি বহুত লেবাৰখিনিও সোমাইছিলোঁ ইয়াত কামত আৰু আমি নিজেও ইয়াত মানে ফাইনেন্স কৰি কাম চাম কৰিছিলোঁ কিন্তু পিছত কি হ'ল সিহঁতে কোৱা মতে সিহঁতে গোটেইখিনি পইচা এতিয়া উঠাই পেলাই ইয়াৰ পৰা মানে পলায়ন হৈছে ইয়াৰ পৰা মেইন কোম্পানীটো কি ইয়াত সোলাৰ ৱৰ্ল্ড আৰু AGVN দুটা ইয়াতে মানে কাম কৰি আছে ভিতৰত সৌৰশক্তি প্ৰকল্প AGVN ইয়াতে কাম কৰি আছে তো সিহঁতৰ আণ্ডাৰত ইয়াত কেইবাটা ভেণ্ডৰ আছে ইয়াতে আপোনাৰ যেনেকৈ CBS হ'ল আপোনাৰ ওমচাই হ'ল তো আপ পাৱাৰ হ'ল তেনেকুৱা ভেণ্ডৰবিলাক আছে ভেণ্ডৰবিলাকৰ লগত মানে ইয়াত লোকেল যিমান লেবাৰবিলাক আছে সিহঁতেও কাম কৰি থাকে আৰু যিমানখিনি ইয়াতে আমাৰ সৰু সুৰা ঠিকালি কৰা মানে ল'ৰাবিলাকে ইয়াত পেলাই কাম চাম কৰি থাকে কিন্তু কি হ'ল অন্তত এই আমাৰ কোম্পানীটোৱে কি কৰি দিলে যিমানখিনি আমি ফাইনেন্স কৰিছিলোঁ টকাখিনি লগাইছিলোঁ চবৰ মানে অলপ কৰি পেলাই টকা মানে নিদিয়াকৈ ইয়াৰ পৰা গুচি গ'ল আৰু প্লাছ আপোনাৰ হাইড্ৰ হওক আপোনাৰ JCB হওক আপোনাৰ ট্ৰেক্টৰ হওক যিমান লোকেল ল'ৰাবিলাকে ইয়াত মানে লগাইছিলে সিহঁতে আজিলৈকে 1 টকা পইচা পোৱা নাই গতিকে সেইখিনি বিষয়বস্তু লৈ পেলাই আমি ইয়াত
মানে আহি থাকোঁ বাৰে বাৰে আহি থাকিবলগীয়া হৈছে কিন্তু সিহঁতৰ মানে বিভিন্ন ধৰণৰ অজুহাত দেখাই থাকে আজি দিম টকা কালি দিম টকা পৰহি দিম টকা গতিকে আমি পইচা তোমালোকৰ মালিকক পইচা দি দিছোঁ তোমালোকৰ মালিকক কিবা GSTৰ পইচা কাটা নাই কিবা কৰা নাই এই মানে নুবুজা নুশুনা এইবিলাক কথা কিছুমান কথা আমাক মানে কৈ সিহঁতে আমাক দিনৰ পৰা দিন মানে পাৰ কৰি আছে গতিকে আজি সকলো আমি যিমান লেবাৰসমূহ ইয়াত আমাৰ আছে যিমানখিনি ইয়াত মানে টকা ফাইনেন্স কৰি পেলাই কাম চাম কৰি আছিলোঁ গোটেইখিনি মানুহ আজি আমি একেলগে ওলাইছিলোঁ আমাৰ অন্তিম বিকল্প আমাৰ এইটোৱে বুলি আজি আমি যিটো আমাৰ মেইন প্ৰৱেশ দুৱাৰ আছে সোলাৰ ৱৰ্ল্ড যিটো আমাৰ সৌৰশক্তি প্ৰকল্প যিখন যোৱা প্ৰৱেশ দুৱাৰটো আজি আমি বন্ধ কৰি থৈ দিছোঁ আৰু আমি প্ৰশাসনকো গোটেইখিনি কথা অৱগত কৰাইছোঁ আপোনাৰ কিমান পাব লগা আছে মোৰ লাখ টকাৰ ওপৰত পাবলগীয়া আছে নিশ্চয়কৈ আৰু লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিম আপুনি কিমান টকা পাব লগা আছে মই 2,76,000 পাম কি কাম কৰিছিলে মই ফকলেণ্ড এক্সকাভেটৰ দি মান্থলি চিষ্টেমত দিছিলোঁ 3 মাহৰ কাৰণে দিছিলোঁ মোৰ পৰা আইডেণ্টি লৈছিলে যে এগ্ৰিমেণ্ট কৰিব এগ্ৰিমেণ্টটো কৰোৱা নাই এগ্ৰিমেণ্টটো কৰা নাই লাষ্টত গৈ হিচাপটো কৰিছে হিচাপটো কৰি 81,000 পাম 2,81,000 পাম তাৰপিছত মোক 5,000 টকা দিছে দিয়াৰ পিছত কৈছে কালি আহিবা আকৌ তোমাক মই চেক এটা দি দিম কিন্তু আগৰ চেকখন আছেই এতিয়া আৰু ৰিপ্লাই চেকখন দিব বেংকত জমা কৰোঁ আকৌ ৰিটাৰ্ণ ঘূৰি আহে বাছ সিমানখিনি কিমান এতিয়া পাব লগা টোটেল 2,76,000 পাম নিশ্চয়কৈ ইয়াতে সোলাৰ ৱৰ্ল্ড আৰু AGVN নামৰ দুটা যি বৃহৎ আচলতে প্ৰতিষ্ঠান তেওঁলোকে কাম কৰিছিলে আৰু ইয়াত বহু সৰু সুৰা কোম্পানীও কাম কৰিছিলে কিন্তু তেওঁলোকক বঞ্চনা কৰিছে এই কোম্পানীটোৱে কি ক'ব হয় এইটো কথা সঁচাই আমিও কাম কৰিছিলোঁ মই নিজেও এক্সকাভেটৰ চলাওঁ মোৰ মেচিনৰ পৰাও তাৰমানে 1,06,000 টকা পাবলৈ আছে 1,06,000 হয়। কিমান দিন হ'ল তো প্ৰায় আপোনাৰ 8 মাহ হৈ গ'ল নিশ্চয়কৈ শ শ্ৰমিক তেওঁলোকে ওলাই আছে যিসকলে ইয়াতে কাম কৰিছিলে প্ৰায় 9 মাহ ধৰি তেওঁলোকে নিজৰ প্ৰাপ্য যি পইচা সেয়া কিন্তু পোৱা নাই আৰু ইয়াৰ প্ৰৱেশদ্বাৰ তেওঁলোকে বন্ধ কৰিছে এতিয়া দুটা প্ৰতিষ্ঠানে কাম কৰিছে সোলাৰ ৱৰ্ল্ড আৰু AGVN নামৰ দুটা কোম্পানী কিন্তু এই কোম্পানীটোৰ অধীনত বহু ইয়াতে তেওঁলোকে সাব কণ্ট্ৰেক্ট লৈ কিছুমান কোম্পানীয়ে কাম কৰিছিলে সেই টকা কিন্তু এইসকল লোকে ইয়াতে নিয়োজিত হৈ আছিলে সেই কামসমূহ তেওঁলোকে কৰিছিলে কিন্তু 9 মাহ ধৰি তেওঁলোকে যি প্ৰাপ্য ধন পাব লগা সেয়া লাভ কৰা নাই আৰু যাৰ প্ৰতিবাদত আজি পুৱাই তেওঁলোকে ওলাই আহি এই যি ঢেকিয়াজুলিৰ চিতলমাৰীত নিৰ্মীয়মান যি সোলাৰ যি সৌৰশক্তি প্ৰকল্প য'ত বিদ্যুৎ উৎপাদন হ'ব ইয়াৰ প্ৰৱেশদ্বাৰ তেওঁলোকে বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ঘটনাস্থলীত আৰক্ষীৰ লোকো উপস্থিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ